বড়ো ভাষাৰ প্ৰথমখন ছবিৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চেংগালি, অপশ্যন বি দিয়া আছে জিউনি চিমাং, অপশ্যন চি দিয়া আছে আলোয়াৰন আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আলোয়াৰন। বড়ো ভাষাৰ প্ৰথমখন ছবিৰ নাম হৈছে আলোয়াৰন। ভাৰতৰ ক'ত ললিত কলা একাডেমী অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পুনে, অপশ্যন বি দিয়া আছে কেৰেলা, অপশ্যন চি দিয়া আছে নতুন দিল্লী আৰু অপশ্যন ডি দিয়া আছে চেন্নাই। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নতুন দিল্লী। ভাৰতৰ নতুন দিল্লীত ললিত কলা একাডেমী অৱস্থিত। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়মতী, অপশ্যন বি দিয়া আছে আজলি নবৌ, অপশ্যন চি দিয়া আছে ঘৰ জোঁৱাই আৰু অপশ্যন ডি দিয়া আছে চেনাই মোৰ ঢুলীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আজলি নবৌ। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে আজলি নবৌ। আজলি নবৌ অসমীয়া ছবিখনৰ পৰিচালক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মুনীন বৰুৱা, অপশ্যন বি দিয়া আছে প্ৰমথেশ বৰুৱা, অপশ্যন চি দিয়া আছে নিপ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে জাহ্নু বৰুৱা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিপ বৰুৱা। আজলি নবৌ অসমীয়া ছবিখনৰ পৰিচালক হৈছে নিপ বৰুৱা। নিপ বৰুৱাই পৰিচালিত আজলি নবৌ অসমীয়া ছবিখনে কোন চনত মুক্তি লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1973 চনত, অপশ্যন বি দিয়া আছে 1980 চনত, অপশ্যন চি দিয়া আছে 1985 চনত আৰু অপশ্যন ডি দিয়া আছে 1992 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1980 চনত। নিপ বৰুৱাই পৰিচালিত আজলি নবৌ অসমীয়া ছবিখনে 1980 চনত মুক্তি লাভ কৰিছিল। অস্কাৰ পুৰস্কাৰ কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1929 চনত, অপশ্যন বি দিয়া আছে 1932 চনত, অপশ্যন চি দিয়া আছে 1935 চনত আৰু অপশ্যন ডি দিয়া আছে 1939 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1929 চনত। অস্কাৰ পুৰস্কাৰ 1929 চনৰ পৰা আৰম্ভ হৈছিল। বিদেশত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মণিৰাম দেৱান, অপশ্যন বি দিয়া আছে পিয়লি ফুকন, অপশ্যন চি দিয়া আছে জয়মতী, অপশ্যন ডি দিয়া আছে পুবেৰুণ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পুবেৰুণ। বিদেশত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে পুবেৰুণ। বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মণিৰাম দেৱান, অপশ্যন বি দিয়া আছে পিয়লি ফুকন, অপশ্যন চি দিয়া আছে সন্ধ্যাৰাগ আৰু অপশ্যন ডি দিয়া আছে পুবেৰুণ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সন্ধ্যাৰাগ। বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে সন্ধ্যাৰাগ আৰু বিদেশত প্ৰদৰ্শিত হোৱা প্ৰথমখন চলচ্চিত্ৰৰ নাম হৈছে পুবেৰুণ। সন্ধ্যাৰাগ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি দিয়া আছে মুনীন বৰুৱা, অপশ্যন চি দিয়া আছে ৰাধা গোবিন্দ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া।
সন্ধ্যাৰাগ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰথম অসমীয়া ধৰ্মমূলক কথাছবিখনৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়মতী, অপশ্যন বি দিয়া আছে ইন্দ্ৰমালতী, অপশ্যন চি দিয়া আছে মনুমতী আৰু অপশ্যন ডি দিয়া আছে সতী বেউলা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।